বহুত বোকা হৈ গ'ল। নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু আহিলোঁ ফিল্ডত। বহুত দিন ফিল্ডত অহা নাছিলোঁ আৰু গাটো মানে বহুত বেয়া হৈছিলে, বেমাৰ আৰু জ্বৰ। আৰু ফিল্ডৰ পৰিৱেশ এইটোৱে ফিল্ডৰ পৰিৱেশ। আৰু লং জাম্প আমাৰ এয়া, আৰু এইটো ৰানিং ট্ৰেক। লগতে মই আজি প্ৰেক্টিছ কৰিম, টায়াৰটো লৈ ৰানিং কৰিম। আৰু এডাল পাইপ, মটৰ পাইপ আৰু টায়াৰ, আৰু লগতে ভৰিত লৈছোঁ ৱেট এংগল। এইটো হাফ কেজি যোগ কৰিলে 1 কেজি হ'ব। আৰু প্ৰেক্টিছ কৰি থকা তোমালোকেও, যিহেতু 3 অক্টোবৰৰ পৰা অসম পুলিচ ABUB কামাণ্ডো SI APR PSD হ'ব। সাজু হৈ থকা। লগতে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, 15, 22 আৰু 29 ছেপ্টেম্বৰ। 4th গ্ৰেডৰ পৰীক্ষা হ'ব তোমালোকৰ 20 আৰু 27 অক্টোবৰ। আৰু CM ছাৰে ঘোষণা কৰিছিলে যে এক্সামৰ পেটাৰ্ণটো অলপ চেঞ্জ কৰি দিম, কিন্তু যোৱাকালি আৰু ফেচবুকত লাইভ আহিলে CM ছাৰে আৰু ক'লে যে যিহেতু পৰীক্ষালৈ 2 মাহ আছে আৰু তোমালোকৰ পেটাৰ্ণটো মানে চেঞ্জ কৰি দিলে অলপমান অসুবিধা হ'ব। যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়। আগৰ দৰে পৰীক্ষা হ'ব, 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা। আৰু সেইটো টায়াৰটো ৰানিং কৰিম, 3200 মিটাৰ মাৰিম। 3200 মিটাৰ আমাৰ ইয়াত 8.5 পাক মাৰিলে হৈ যায়। ৰেডি, এতিয়া ৰানিং কৰিম 3.2 কিলোমিটাৰ আছাম পুলিচ ABUB বাবে। আৰু অ'কে, এতিয়া মই টায়াৰটো লৈ ল'লোঁ আৰু এইফালে বান্ধি ল'লোঁ। আৰু 5 কিলোমিটাৰ ৰানিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু নকৰোঁ, কাৰণ টায়াৰটো আজি প্ৰথম লৈ ৰানিং কৰিম। সেয়েহে কমাই ৰানিং কৰোঁ, পাৰোঁনে নোৱাৰোঁ শেষ কৰিব কাৰণে টায়াৰটো লৈ। আৰু 3200 মিটাৰ লাহে লাহে হ'লেও ৰানিং কৰিম। তোমালোকে চাই থাকা ভিডিঅ'টো। ষ্টাৰ্ট কৰি দিওঁ। অকণমান ভৰিত টানিছে, টায়াৰটো লৈ ৰানিং কৰিলে এই পিঠকেইটা টানিছে। লাহে লাহে দৌৰিম, কাৰণ টায়াৰটো প্ৰথম লৈ ৰানিং কৰিম, ইমান অভ্যাস নাই বা এনেকৈ। ফিল্ডত বোকা হৈছে, পানী পিছল পুৰা। বহুত বোকা হৈ গ'ল। এফালে বোকা আছে, কিন্তু ৰানিং কৰি আছোঁ তথাপিও চাইডে বোকা নাই, বোকা গোটেই। বোকা চেকাইছোঁ। উপায় নাই, কামাণ্ডো যিহেতু আহি আছে, 3 তাৰিখে দৌৰিব লাগিব। কষ্ট মষ্ট কৰি প্ৰেক্টিছ কৰি আছোঁ।